साथी आसाम से गोपीदास जी 4 बार लगातार बक्कू से एमएलए जीता था। जब बीजेपी का कोई नाम निशान सुनाई में नहीं था तब लश्कर साहब बीजेपी का सिंबल लेकर अपना दम से जीत के आए थे। और तृणमूल कांग्रेस का नेता राजीव अहमद जी भी 2 बार बागबोर में असेंबली चुनाव फाइट किया। तो इसलिए आज कांग्रेसर कारण এটা ভাল দিন যে হয় আমাৰ দলৰ পৰা দুইজন গৈ আছে, কিন্তু অসমৰ ৰাইজ আমাৰ ভাগ্য বিধাতা। অসমৰ যুৱ প্ৰজন্মৰ কাৰণে আমি যুঁজিছোঁ। আজি তাৰিখত অসমত 37,37,000 নিবনুৱা আছে, শিক্ষিত পঞ্জীভূত নিবনুৱা। আমি তেখেতসকলৰ কাৰণে যুঁজিব বিচাৰিছোঁ। অংগনবাদী কৰ্মী ৰাজপথত, আশা কৰ্মী ৰাজপথত, গাঁওবুঢ়াৰ ৰাজপথত, টেটৰ টিচাৰ ৰাজপথত, কম্পিউটাৰ টিচাৰ ৰাজপথত, টিউটৰ ৰাজপথত। ৰাজপথৰ আন্দোলনৰ ভাষা বিজেপিয়ে বুজি নাপায়। গণতন্ত্ৰৰ অহিংস আন্দোলন বিজেপিয়ে বুজি নাপায়। আৰু যিসকলে আন্দোলনৰ জৰিয়তে নিজৰ প্ৰাপ্য আদায় কৰিব বিচাৰিছে তেখেতসকলক আমি ক'ব বিচাৰিছোঁ, বেলৰ বাকচত বিজেপিৰ ওপৰত প্ৰতিশোধ লওক। আমি কংগ্ৰেছে সেই দায়িত্ব পালন কৰিম। এই অসমৰ অস্তিত্ব ৰক্ষাৰ যুদ্ধ, অসমীয়া মানুহৰ স্বাৰ্থত, অসমৰ সংস্কৃতি, অসমৰ অৰ্থনীতি, অসমৰ ভাষাক বিপদাপন্ন কৰি আজি বিজেপিয়ে আমাৰ মূৰৰ ওপৰত কাখন জাপি দি যি ভয়ানক ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি নিৰ্বাচন খেলিব বিচাৰিছোঁ। মোৰ বিশ্বাস যে অসমৰ মানুহে আহি থকা সময়ত সিদ্ধান্ত ল'ব। ইতিমধ্যে মৌন প্ৰতিবাদ আৰম্ভ হৈছে, অসমৰ চাৰিওফালে মৌন প্ৰতিবাদ আৰম্ভ হৈছে। আৰু সেই মৌন প্ৰতিবাদৰ প্ৰতিধ্বনি আজি বেলৰ বাকচত আৰম্ভ হ'ব আৰু 4 জুনত ইয়াৰ ফলাফল ওলাব। এই বিজেপি ক্ষিপাই পকাই ব্ৰহ্মপুত্ৰৰ পৰা উভালি আমি দলিয়াই নিপুণলৈকে অসম কংগ্ৰেছ কেতিয়াও খাব নহয়। এইখিনিকে কৈ মই সকলোকে আদৰণি জনাই মোৰ বক্তব্য সামৰিছোঁ আৰু মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ।